ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ এটা পাঠ বৃত্ত এই পাঠটোৰ প্ৰথমটো অনুশীলনী 10.1 10.1 আৰম্ভ কৰিবলৈ লৈছো প্ৰথমটো প্ৰশ্ন তোমালোকক দিছে কিতাপত এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে তো মই তোমালোকৰ এই পাঠটোৰ মই ধৰি লৈছো যে তোমালোকৰ বিদ্যালয়ত স্পৰ্শক মানেনো কি তাৰ যেটো ধাৰণা স্পৰ্শ বিন্দু লগতে স্পৰ্শ দৈৰ্ঘ্য আৰু স্পৰ্শকৰ লগত জড়িত যিবোৰ উপপাদ্য আছে কিতাপখনত সেইখিনি তোমালোকে খৰচি মাৰি শিকিছা আৰু সেইখিনি তোমালোকে জানা বুলি ধৰি লৈ মই এই পাঠটোৰ এই অনুশীলনটো আৰম্ভ কৰিছো তো এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে বুলি তোমালোকৰ এটো 1 নম্বৰ এটা কোৱেশ্চন হ'ব পাৰে তাৰ কাৰণে যদি মই বৃত্ত এটা আঁকি লওঁ তে তোমালোকক বুজাবলৈ ভাল হ'ব মই এটা এটা বৃত্ত থুলমূলকৈ আঁকিবলৈ চেষ্টা কৰিছো ধৰিলে এটা মোৰ বৃত্ত ঠিক আছে তো আমি বৃত্তটো কেনেকৈ নামকৰণ কৰো তাৰ কেন্দ্ৰটো লৈ পিনি আমি নামকৰণ কৰো তো ও কেন্দ্ৰ বিশিষ্ট ধৰি লোৱা মোৰ এটা বৃত্ত তো আমি জানো যে বৃত্তৰ এই পৰিধিত অসংখ্য বিন্দু থাকে অসংখ্য there are infinite numbers of points on the surface or on the circumference of a circle on the circumference of a circle এটা বৃত্তৰ এই পৰিধি এনেকুৱা অসংখ্য বিন্দু থাকে যেটো অসংখ্য বিন্দু থাকে তোমালোকে এটা কথা চিন্তা কৰাচোন যদি প্ৰতিটো বিন্দুতে মই এনেকৈ এডাল স্পৰ্শক আকো এই পইণ্টটো থাকিলো ঠিক হেদৰে ইয়াত মই দূৰত পইণ্ট লৈছো তোমালোকে যাতে ধৰিব পাৰা আৰু এটো একেবাৰে ওচৰাচকি অসংখ্য বিন্দু থাকিব এনেকৈ মই দূৰে দূৰে লৈছো এনেকুৱা যদি মই অসংখ্য বিন্দু লওঁ তেনেহলে প্ৰতিটো বিন্দুতে মই এডাল স্পৰ্শক এনেকৈ আঁকিব পাৰিম নে নিশ্চয় পাৰিম অৰ্থাৎ ইয়াৰ অৰ্থটো কি তেনেহলে যেহেতু এই বৃত্তটোৰ পৰিধিত অসংখ্য বিন্দু আছে তেনেহলে আমি ক'ব পাৰো প্ৰতিটো বিন্দুতে এডাল আমি স্পৰ্শক আঁকিব পাৰিম অৰ্থাৎ এটা বৃত্তৰ আমি অসীম সংখ্যক স্পৰ্শক পাম হয় না আনসাৰটো কি হ'ব তেনেহলে অসীম সংখ্যক হ'ব দেই অসীম সংখ্যক বা অসংখ্য তোমালোকে লিখিব পাৰিবা তো এটা বৃত্তৰ তেনেহলে অসীম সংখ্যক স্পৰ্শক থাকে যেহেতু বৃত্তটোৰ পৰিধিত আমি অসংখ্য বিন্দুৰ আমি জানো বৃত্তৰ পৰিধিটো অসংখ্য বিন্দুৰ সমষ্টি গতিকে বৃত্তটোৰ পৰিধিত আমি প্ৰতিটো বিন্দুতে যদি এডাল স্পৰ্শক আকো তেনেহলে অসীম সংখ্যক কি হ'ব স্পৰ্শক হ'ব এটো আছিল তোমালোকৰ 1 নম্বৰটো 2 নম্বৰটো দিছে খালি ঠাই পূৰ কৰা এইবোৰ সকলোবিলাক 1 নম্বৰীয়া প্ৰশ্ন হয় 2 নম্বৰৰ 1টো দিছে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দুত ছেদ কৰে ঠিক আছে আমি যদি স্পৰ্শক এটা আঁকি চাও মই ইয়াতে আঁকিবলৈ চেষ্টা কৰিছো এই পইণ্টটো যেনিবা ঠিক আছে পৰিধিত থকা এই পইণ্টটোত মই এডাল স্পৰ্শক মই এনেকৈ আঁকিব লৈছো এনেকৈ ধৰি লোৱা মই এডাল স্পৰ্শক আঁকিলো ঠিক আছে তো ঠিক মোৰ স্পৰ্শক হোৱা নাই এটা বিন্দুত স্পৰ্শ কৰি যাব লাগে মোৰ এইখিনিটো অলপ টাচ হৈছে যেটো মই এই মাৰ্কাৰ পেনটো লৈছো হোৱাইট বোৰ্ড মাৰ্কাৰটো গতিকে ধৰি লোৱা এডাল তোমালোকৰ স্পৰ্শক আৰু এই পইণ্টটোত ই স্পৰ্শ কৰি গৈছে তো এই পইণ্টটোৰ এটা নাম আছে এই পইণ্ট আমি কি বুলি কওঁ এটো কওঁ আমি স্পৰ্শ বিন্দু পইণ্ট অফ কন্টেক্ট বুলি কোৱা হয় তেনেহলে এই খালি ঠাইত কি হ'ব তেনেহলে উত্তৰটো এটা বৃত্তৰ স্পৰ্শকে ইয়াক স্পৰ্শ বিন্দুত ছেদ কৰে আসলতে ছেদ কৰি হ'ব লাগে স্পৰ্শ বিন্দুত স্পৰ্শ কৰে হ'ব লাগিছিল প্ৰশ্নটো কিতাপত ছেদ কৰা বুলি আছে গতিকে আমি এটো কি লিখিম তেনেহলে আনসাৰটো স্পৰ্শ বিন্দু বুলি লিখিব লাগিব ঠিক আছে এটো দেই তাৰ পিছত 2 নম্বৰ দিছে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা এডাল ৰেখাক বোলে আমি যদি আঁকি চাও দুটা বিন্দুত ছেদ কৰা এডাল ৰেখা এনেকৈ মই আঁকিলো তো তোমালোকে দেখিছা বৃত্তটোৰ দুটা বিন্দুত এই ৰেখাডালে ছেদ কৰিছে এটা বিন্দু এটো যেনিবা ধৰি লোৱা মই পি বুলি কলো এটো বিন্দু যেনিবা মই কিউ বুলি কলো তেনেহলে এই দুটা বিন্দুত যদি এনেকৈ ছেদ কৰে এই ৰেখাডালৰ এটা নাম আছে আমি কি বুলি কওঁ ৰেখাডালক আমি কওঁ ছেদক আমি ৰেখাডালক কি বুলি কম তেতিয়া আমি স্পৰ্শক বুলি নকওঁ তেতিয়া আমি কি কম
ছেদক বুলি ক'ম অৰ্থাৎ স্পৰ্শকডালে বৃত্তটোৰ এটা বিন্দুত ছেদ কৰে কিছুমানে এই কুৱেশ্যনটো এটা বিন্দুত বুলি লিখে দেই আনসাৰটো কিন্তু যেতিয়া দুটা বিন্দুত ছেদ কৰিব তেতিয়া আমি হল স্পৰ্শক বুলি নকম কি বুলি ক'ম ছেদক বুলি ক'ম ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো দিছে এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এতিয়া সমান্তৰাল স্পৰ্শক বুলি ক'লে আমি যদি আঁকি চাওঁ সমান্তৰাল স্পৰ্শক মই এজোৰ ইয়াত যদি এটা মই পইণ্ট লওঁ ঠিক আছে এই পইণ্টটোত মই এডাল স্পৰ্শক আঁকিলোঁ ঠিক আছে এডাল মই স্পৰ্শক আঁকিলোঁ এই পইণ্টটোত ঠিক আছে তো এই পইণ্টটোৰ অনুৰূপে মই ইয়াতো এটা পইণ্ট পাম যিটো পইণ্টৰ মাজেদি যদি মই এডাল স্পৰ্শক আঁকো তেনেহ'লে এডাল কি হ'ব এই ওপৰডালৰ লগত কি হ'ব পেৰেলেল হ'ব সমান্তৰাল হয়নে কাৰণ আমি যদি এই কেন্দ্ৰৰ পৰা ইয়াৰ ওপৰত এডাল ৰেখাখণ্ড টানি দিওঁ এটা 90 ডিগ্ৰী হ'ব আৰু এফালে যদি টানি দিওঁ 90 ডিগ্ৰী হ'ব গতিকে ছেদক এডাল তেতিয়া ছেদক হ'ব ব্যাসডাল ছেদক হৈ যাব তো ব্যাসৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি কিমান হ'ব 90 + 90 180 আৰু যেতিয়া 180 হয় ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি তেতিয়া এডাল কি হয় পেৰেলেল হয় অৰ্থাৎ এডাল স্পৰ্শক আৰু এডাল স্পৰ্শক মানে এজোৰ স্পৰ্শক তেনেহ'লে কি হ'ব সমান্তৰাল হ'ব এনেকুৱা আমি এজোৰকে আমি অসংখ্য পাম ইয়াতো যদি এটা মই পইণ্ট লওঁ ইয়াৰ অনুৰূপে আৰু এটা পইণ্ট আহিব য'ত আমি দুডাল এনেকৈ স্পৰ্শক আঁকিলে সেইজোৰো কি হ'ব পেৰেলেল হ'ব বুজি পাইছেন আকৌ যদি মই ইয়াতো এটা পইণ্ট লওঁ ইয়াৰ অনুৰূপে এফালে এটা পইণ্ট লওঁ দুইটা পইণ্টত মই স্পৰ্শক আঁকো তেতিয়াও সমান্তৰাল হ'ব কিন্তু বৰ বেছি আমি যদি চাওঁ বৰ বেছি আমি এজোৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে ঠিক আছে দুটা বিন্দুৰ সাপেক্ষে মানে দুটা স্পৰ্শ বিন্দুৰ সাপেক্ষে আমি বৰ বেছি এজোৰহে আমি কি পাম সমান্তৰাল স্পৰ্শক পাম তেনেহ'লে ইয়াত উত্তৰটো কি হ'ব এটা বৃত্তৰ বৰ বেছি এজোৰ সমান্তৰাল স্পৰ্শক থাকিব পাৰে ঠিক আছে তাৰপিছত খালী ঠাইৰ পৰা 4 নম্বৰ দিছে এটা বৃত্তৰ এডাল স্পৰ্শক ধৰি লোৱা এডাল স্পৰ্শক ঠিক আছে স্পৰ্শক এটা যেনিবা স্পৰ্শকৰ নাম দিছোঁ মই AB ঠিক আছে এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু অৰ্থাৎ এই বৃত্তটোৰ এই পইণ্টটো দেখিছেনে এই পইণ্টটো বৃত্তটোৰ এই পৰিধিৰ ওপৰতে গৈছে পৰিধিৰ ওপৰত আছে এই পইণ্টটো আৰু বৃত্তটোৰ এই পইণ্টটোৰ লগত স্পৰ্শকডালৰ এই পইণ্টটো কি হৈছে উমৈহতীয়া মানে কমন এই পইণ্টটো এই স্পৰ্শক AB ডালৰ ওপৰতো আছে আৰু এই পইণ্টটো এই বৃত্তটোৰ পৰিধিটো আছে গতিকে এনেকুৱা যদি হয় এই পইণ্টটো তেনেহ'লে আমি কি বুলি জানো কৈছে কি এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি কয় আমি লিখি থৈছোঁ স্পৰ্শ বিন্দু তো আনসাৰটো কি হ'ব তেনেহ'লে পইণ্ট অফ কণ্টেক্ট বা আমি এইটো অসমীয়াত কি লিখিম স্পৰ্শ বিন্দু বুলি লিখিম ঠিক আছে তো তোমালোকৰ 2 নম্বৰত এই 4টা খালী ঠাই পূৰণ দিছিলে এইকেইটা মই কৈ দিলোঁ 3 নম্বৰ কুৱেশ্যনটো দিছে এইটো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ ঠিক আছে আমি সৰুকৈ বৃত্তত আঁকি লৈছোঁ নেকি এইটো জানিবা ঠিক আছে তো 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ আমি পিছত আঁকিম কেন্দ্ৰটো আঁকি লৈছোঁ এটা বৃত্তৰ এটা বিন্দু P টনা এডাল স্পৰ্শক তো আমি ধৰিলোঁ এই পইণ্টটো P টনা এডাল স্পৰ্শক তো আমি টানি দিলোঁ এইফালে ঠিক আছে তোমালোকে ইচ্ছা কৰিলে এনেকৈ দুইফালে টানিব পাৰিবা দুইফালে ঠিক আছে এডাল স্পৰ্শক টানিবা পিত টানিছোঁ ঠিক আছে পিত টনা এডাল স্পৰ্শক PQ তো আমি এইফালে বা এইফালে কোনোবা এফালে আমি কিউটো দি লওঁ PQ এ কেন্দ্ৰ Oৰ মাজেৰে যোৱা এডাল ৰেখা তো কেন্দ্ৰটো O দিবলৈ কৈছে Oৰ মাজেৰে যোৱা এডাল ৰেখাই মই কিউটো ইয়াত দি লৈছোঁ দেই যোৱা ৰেখাই কি কৈছে এই কিউটোত চুই যায় চিত্ৰটো এনেকুৱা তো এইবিলাক কুৱেশ্যনত তোমালোকৰ চিত্ৰটো মেইন কিন্তু চিত্ৰটো যদি পৰীক্ষা ৰাখিব নোৱাৰা তেনেহ'লে অংকটো কৰিব নোৱাৰিবা তো খুব বেছি 2 বা 3 দিব ঠিক আছে Oৰ মাজেৰে যোৱা এই ৰেখাডালে PQ স্পৰ্শকৰ Q বিন্দুত লগ লাগে বুলি কৈছে আমি তেনেধৰণে চিত্ৰটো আঁকিছোঁ আৰু দিয়া আছে OQ Oৰ পৰা এই Q লৈকে এই ডিষ্টেন্সটো দিয়া আছে কিমান 12 সেন্টিমিটাৰ আৰু আমাক উলিয়াবলৈ কৈছে PQ মানে এই P আৰু Q এই দুটা বিন্দুৰ মাজৰ দূৰত্ব এইডাল PQ উলিয়াবলৈ কৈছে এতিয়া আমি কি কৰিব লাগিব আমি এই কেন্দ্ৰৰ পৰা স্পৰ্শ বিন্দু লৈ এডাল ৰেখাখণ্ড এনেকৈ টানি দিম তেতিয়ালে কি হ'ব তেনেহ'লে নিশ্চয় ব্যাসাৰ্ধ হ'ব হয়নে বৃত্তটো কি হ'ব ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ আমাৰ দিয়া আছিল কিমান দিয়া আছিল 5 সেন্টিমিটাৰ তো এডাল হৈ গ'ল 5 সেন্টিমিটাৰ ঠিক আছে 5 সেন্টিমিটাৰ
তে এতিয়া আমাৰ এইকেইটা বস্তু আমাৰ ওচৰত আছে মানে ঠিক আছে এতিয়া আমি উলিয়াব লাগে পি কিউ এতিয়া আমি জানো যে কেন্দ্ৰৰ পৰা যেতিয়া আমি স্পৰ্শ বিন্দুলৈ এটা ৰেখাখণ্ড টানি দিওঁ তেতিয়া ৰেখাখণ্ডডাল কি হৈ যায় স্পৰ্শ বিন্দুত স্পৰ্শক ডালৰ ওপৰত লম্ব হৈ যায় 90 ডিগ্ৰী মানে এই কোণটো অৰ্থাৎ অ পি কোণ অ পি কিউ কিমান ডিগ্ৰী হ'ব তেনেহ'লে 90 ডিগ্ৰী হৈ যাব আমাৰ উপপাদ্য আছে কিতাপত যে স্পৰ্শক ডালৰ ওপৰত স্পৰ্শ বিন্দুত কেন্দ্ৰৰ পৰা টনা ব্যাসাৰ্ধডাল কি হয় লম্ব হয় ঠিক আছে অৰ্থাৎ এই ত্ৰিভুজটো তেনেহ'লে কি হৈ গ'ল অ পি কিউ এটা ত্ৰিভুজ হয় এই ত্ৰিভুজটো কি ত্ৰিভুজ হৈ গ'ল যেহেতু ইয়াৰ এটা কোণ 90 ডিগ্ৰী ৰাইট এংগল গতিকে ত্ৰিভুজটো হৈ গ'ল সমকোণী ত্ৰিভুজ যদি সমকোণী ত্ৰিভুজ হয় তাৰ যদি দুডাল বাহুৰ দৈৰ্ঘ্য আমাক দিয়া থাকে এডাল হৈছে অ কিউ যাৰ আমাৰ দৈৰ্ঘ্য আছে 12 সেন্টিমিটাৰ আনডাল বাহু হৈছে অ পি যাৰ দৈৰ্ঘ্য আছে আমাৰ 5 সেন্টিমিটাৰ তেনেহ'লে আমি তৃতীয়ডাল বাহুৰ দৈৰ্ঘ্য আমি উলিয়াব পাৰিম তাৰ কাৰণে বিখ্যাত আমাৰ এটা সূত্ৰ আছে কি আছে পাইথাগোৰাছৰ সূত্ৰ আছে বা উপপাদ্য আছে আছেনে গতিকে আমি এই অংকবিলাকত পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে তো আমি পৰীক্ষাত যেতিয়া আমাক এমসিকিউ নিদিয়েটো এমসিকিউ দিছে চাৰিটা উত্তৰ দিছে কোনটো শুদ্ধ তোমালোকে উলিয়াব লাগে তোমালোকে ৰাফ কাগজত জাষ্ট কৰিবা পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰি আনসাৰটো উলিয়াবা ওলাই যাব কিন্তু পৰীক্ষাতে 2 নম্বৰ বা 3 নম্বৰ আহে তোমালোকে কিন্তু লিখিব লাগিব কি লিখিব লাগিব যে আমি জানো যে বৃত্তৰ স্পৰ্শকৰ ওপৰত কেন্দ্ৰৰ পৰা টনা ব্যাসাৰ্ধই স্পৰ্শ বিন্দুত সমকোণ সৃষ্টি কৰে বা লম্ব ব্যাসাৰ্ধডাল স্পৰ্শ বিন্দুত স্পৰ্শক ডালৰ ওপৰত লম্ব গতিকে চিত্ৰত ত্ৰিভুজ অ পি কিউ আমি এটা লিখিছো ত্ৰিভুজ অ পি কিউ সমকোণী হ'ব হয়নে মই এটা লিখি দিছো মানে পৰীক্ষাত কেনেকৈ লিখিবা আমি জানো যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত মই চমুকৈ লিখিছোঁ দেই স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল লম্ব ঠিক আছে আমি জানো যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল লম্ব ঠিক আছে এতেকে চিত্ৰত পৰীক্ষাটো চিত্ৰত ৰাখিবাই কোণ অ পি কিউ ইকুৱেল টু 90 ডিগ্ৰী এনেকৈ অৰ্থাৎ ত্ৰিভুজ অ পি কিউ সমকোণী এনেকৈ লিখি ল'ব লাগিব সমকোণী বুজি পাইছানে সমকোণী হোৱাৰ পিছত মোৰ ইয়াত নজৰিব মই এইখিনি মোহাই দিছোঁ মই ওপৰত লিখি দিছোঁ অংকটো কৰি দিছোঁ সমকোণী তাৰপিছত ইয়ালৈ আহিব এতেকে পাইথাগোৰাছৰ সূত্ৰমতে বা উপপাদ্য মতে এই চিত্ৰটো কি হ'ব তেনেহ'লে আমি জানো 90 ডিগ্ৰী কোণটোৰ মুখামুখি বাহুডাল হৈছে অতিভুজৰ বৰ্গ অৰ্থাৎ অ কিউ স্কোৱাৰ চিত্ৰটোত আৰু বাকী বাহু দুডালৰ বৰ্গৰ মানে অ পি আৰু পি কিউ ইহঁতৰ বৰ্গৰ সমষ্টিৰ সমান হয় অতিভুজডালৰ বৰ্গ এইটো হয়নে তো আমি ভেলুখিনি ইয়াত পুট কৰি দিম অ কিউ আমাৰ আছে 12 স্কোৱাৰ যেতিয়া ইকুৱেশ্যন বনাবা তাত তোমালোকে একক লিখিব নোৱাৰিবা ইউনিট লিখিব নোৱাৰিবা গতিকে মই ইউনিটটো লিখা নাই তাৰপিছতে অ পি আমাৰ আছে কিমান 5 স্কোৱাৰ পি কিউ উলিয়াব লাগে পি কিউটো চলক হৈ আছে এটা চলকৰ সমীকৰণ তো 12 স্কোৱাৰ মানে 144 5 স্কোৱাৰ মানে 25 স্কোৱাৰো কৰিলোঁ একেটা সময়তে 25টো এইফালে লৈ আহিলোঁ গতিকে মাইনাছ হৈ গ'ল এইফালে থাকিলে অকল পি কিউ স্কোৱাৰ 144ৰ পৰা যদি মই 25টো বিয়োগ কৰোঁ কিমান হ'ব 14 5 গ'লে 9 এইফালে থাকিলে 3 2 গ'লে 1 আৰু এইফালে হৈ গ'ল পি কিউ স্কোৱাৰ এইফালে কৰি দিছোঁ ইমপ্লাইজ তেনেহ'লে পি কিউ ইকুৱেল টু কিমান হ'ব আমি যদি স্কোৱাৰটো উঠাই দিওঁ ইফালে কি আহে √/c আহে 119 ঠিক আছে অৰ্থাৎ পি কিউ আমি কিমান পালোঁ আমাৰ অপশ্যন আছিলে চাৰিটাৰ ভিতৰত কোনটো অপশ্যন হ'ব তেনেহ'লে D2 হ'ব দেই কিতাপখন চাই ল'বা তোমালোকে D2ত আছে এতেকে পি কিউ তেনেহ'লে কিমান উত্তৰটো 119 এই চেণ্টিমিটাৰটো শেষত লিখিব লাগিব এককটো এইটোৱে আমাৰ আনসাৰ অপশ্যন D2 ঠিক আছে তো এইটো তোমালোকৰ আছিলে 3 নম্বৰটো
4 নম্বৰ কুৱেশ্যনটো এই এক্সাৰচাইজৰ শেষৰটো কুৱেশ্যন কি বুলি কৈছে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা অৰ্থাৎ আমি তিনিডাল ৰেখা আঁকিব লাগিব হয় নহয় এডাল প্ৰদত্ত ৰেখা যেটা আমি নিজে আঁকি ল'ম তাৰ পিছত আৰু দুডাল আঁকিব লাগিব এক্সট্ৰাকে যাতে সেই দুডাল ৰেখা কি হয় এডাল স্পৰ্শক হয় আৰু আনডাল ছেদক হয় আৰু তিনিওডাল পৰস্পৰ কি হয় সমান্তৰাল হয় তোমালোকে এনে ধৰণে চিন্তা কৰা তোমালোকৰ খিৰিকীৰ যে গ্ৰিলবোৰ থাকে যে তোমালোকৰ ঘৰৰ খিৰিকীৰ যদি গ্ৰিলবোৰ চোৱা কিছুমান ঘৰৰ গ্ৰিলবিলাক কেনেকুৱা হয় সমান্তৰাল হয়নে ৰেলৰ চিৰি নিচিনাকৈ ৰেল লাইনৰ নিচিনাকৈ ইডালৰ ওপৰত ইডাল সমান্তৰাল হৈ থাকে এনেকুৱা তিনিডাল বুলি ধৰি লোৱা তিনিডাল আমি সমান্তৰাল ৰেখা আঁকিব লাগে তাৰে এডাল বৃত্তটোৰ বাহিৰত থাকিব এডাল বৃত্তটোৰ স্পৰ্শক হ'ব এডালে বৃত্তটোৰ দুটা বিন্দুত ছেদ কৰি যাব আৰু তিনিডাল পৰস্পৰ সমান্তৰাল ঠিক আছে তাই পৰীক্ষাত কেনেকৈ আঁকিম 4 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে মই এই বহীখন লৈ লৈছোঁ কেঁচুৱা তোমালোকে প্ৰথমে আমাক কৈছে কি এটা বৃত্ত আঁকিব লাগে হয়নে তো বৃত্ত আগতে আমাৰ বহুতে ভুল কৰে আমি কি কৰোঁ মোৰ ক্ষেত্ৰতো হৈ যায় এইটো প্ৰথমতে আমি বৃত্তটো আঁকি লওঁ তাৰপিছত আমি কেন্দ্ৰটো বিচাৰি ফুৰোঁ কেন্দ্ৰটো নাম দিবলৈ কেন্দ্ৰটো ফুট এটা দিবলৈ কিন্তু এইটো ভুল হয় প্ৰথমতে তোমালোকে কেন্দ্ৰটো দি ল'বা কেন্দ্ৰটো এটা ফুট এটা এনেকৈ কাঠ পেঞ্চিলে দি কেন্দ্ৰটোৰ নামটো দি ল'বা অ' আমি সাধাৰণতে বৃত্তৰ নামাকৰণটো সদায় অ' দ্বাৰা কৰোঁ অ' কেন্দ্ৰীয় বৃত্ত বুলি কওঁ তাৰপিছত পেঞ্চিল কম্পাছৰ জোঙা মূৰটো যিকোনো ব্যাসাৰ্ধ চাপ লৈ ঠিক আছে জোঙা মূৰটো সেই কেন্দ্ৰটোত থৈ আমি এটা কি আঁকিম বৃত্ত আঁকিম তো বৃত্ত আগতে এনেকৈ বহীখন ঘূৰাই দিলে ভাল মোৰ মানে এই পেঞ্চিল কম্পাছডালো পুৰণা হ'ল আৰু ইয়াত ঘূৰাবলৈও দিগদাৰ হৈছে পেঞ্চিলডালো ফুটা তথাপিতো মই বেয়া অঁকা নাই বৃত্তটো ঠিক আছে বৃত্তটো আমাৰ হৈ গ'ল তাৰপিছত আমাক কি বুলি কৈছিলে প্ৰদত্ত ৰেখা আঁকিব লাগে তো প্ৰদত্ত ৰেখাডাল তোমালোকে কাঠ পেঞ্চিলে আঁকিবা দেই মই স্পষ্ট হ'বৰ কাৰণে মই এই কলমে আঁকি দিছোঁ তোমালোকে এনেকৈও আঁকিব পাৰা এনেকৈও আঁকিব পাৰা এনেকৈও আঁকিব পাৰা এনেকৈও আঁকিব পাৰা যিকোনো ধৰণে বাহিৰত বৃত্তটোৰ বাহিৰত মই অলপ বেকাকৈ দেখাই দিছোঁ বাহিৰত অলপ দীঘলকৈ প্ৰদত্ত ৰেখাডাল তোমালোকে আঁকি ল'বা এনেকৈ কাঠ পেঞ্চিলে দেই অঁকাৰ পিছত ৰেখাডালৰ নাম দিবা এডালক এল বুলি কৈ দিয়া ঠিক আছে এতিয়া আমি কি কৰিম এল ৰেখাডালৰ ওপৰত আমি ক'ৰবাত য'তে মন যায় এই ইয়াতে লৈছোঁ এটা বিন্দু লৈ ল'ম বিন্দুটোৰ নাম দি দিছোঁ এ তাৰপিছত তোমালোকে কি কৰিবা এই বিন্দুৰ মাজেদি যেনেকৈ মন যায় এনেকৈ হওক চিধাকৈ হওক যেনেকৈ মন যায় মই অলপ বেকাকৈ আঁকি দিছোঁ তোমালোকে কাঠ পেঞ্চিলেৰে দীঘলকৈ ঠিক আছে কেনেকৈ ক'লোঁ মই দীঘলকৈ তোমালোকে ৰেখাডাল এনেকৈ আঁকি দিবা ঠিক আছে দীঘলকৈ ৰেখাডাল আঁকি দিবা এতিয়া এই ৰেখাডালে বৃত্তটোৰ প্ৰথমতে আমি দেখিছোঁ এটা বিন্দুত ছেদ কৰিছোঁ স্পৰ্শ কৰিছে এই বিন্দু এই বিন্দুটোৰ নাম মই দি দিছোঁ বি তল চাইডে দিবা এইফালে দিবা দেই এতিয়া এই বি বিন্দুত আমি এডাল স্পৰ্শক আঁকিম স্পৰ্শকডাল এনেকুৱা হ'ব লাগিব ইয়াৰ যাতে সমান্তৰাল হয় তো তোমালোকক মই কনচেপ্ট এটা দি লওঁ ইয়াতে এতিয়া তিনিডাল বা দুডাল দিছোঁ দুডাল ৰেখাখণ্ড বা ৰেখাক যেতিয়া এডাল ছেদকে কাটিব তেতিয়া আমাৰ কি হয় যে এই যিটো অন্তকোণ হয় আৰু এইটো যিটো অন্তকোণ হয় এই অন্তকোণ দুটা সমান হয়নে আমি এইকেইটা কি বুলি কওঁ একান্তৰ অন্তকোণ বুলি কওঁ এতিয়া এই কোণটো আমাৰ আছে এই কোণটো আছে বুজি পাইছানে মই ডাঙৰকৈ আঁকি দিছোঁ বাৰু ধৰিব পাৰিছা নাই বাৰু তোমালোকে এনেকুৱা এই কোণটো আমাৰ আছে এইটো মানে এইটো কোণ এইটো এই কোণটো আছে এতিয়া আমি এই কোণটো আঁকিম এই কোণটো ইয়াত আঁকিম বি বিন্দুত এইটো মানে বি বিন্দু এইটো এই বিন্দু এই বি বিন্দুত আমি এই কোণটো আঁকিম মানে ইয়াৰ এটা জেৰক্স আঁকিম প্ৰতিলিপি আঁকিম ইয়াত অংকন কৰিম তেতিয়া কি হ'ব এইটো এই দুইটা সমান হ'ব সমান হ'লে আমি এইডাল আমি পাই যাম মানে এইডাল এই প্ৰদত্ত ৰেখাৰ লগত এই কোণটোৰ কাৰণে যিডাল আমি ৰেখা পাম সেই ৰেখাডাল কি হ'ব ইয়াৰ সমান্তৰাল কাৰণ সমান্তৰাল হ'লেহে ছেদকে কাটিলে ছেদক মানে এইডাল ছেদক হৈ আছে ছেদকে কাটিলে একান্ত অন্তকোণ দুটা কি হয় সমান হয় ঠিক আছে কনচেপ্টটো সেইটো তো আমি তেনেহ'লে কি কৰিব লাগিব বি বিন্দুত আমি এতিয়া এৰ জেৰক্স আঁকিম জেৰক্স কেনেকৈ আঁকে তোমালোকে জানা
আগৰ ক্লাছত পাইছা আমি ইয়াতে এটা চাপ এটা মাৰিম এনেকুৱা যিকোনো ব্যাসাৰ্ধ চাপ লৈ চাপটো এনেকৈ মাৰিম যাতে এই দুটা বাহুক দুটা বিন্দুত কাটে কোনটো বাহু এই বাহুটো আৰু এই বাহুটো তো মোৰ ইয়াত কাটিছে এটা পইণ্ট ইয়াত কাটিছে এই যে চাপটো ললো এই চাপটো দেই এই চাপটো তোমালোকে চেঞ্জ নকৰিবা এই চাপটো ডাঙৰ সৰু নকৰিবা একেটা চাপ উঠাই আনা ইয়াৰ পৰা উঠাই আনি বি বিন্দুত মাৰি দিয়া বি বিন্দুত জোঙা মূৰটো থৈ এনেকৈ ডাঙৰকৈ মাৰি দিয়া মাৰিলা হৈ গ'ল ডাঙৰকৈ মাৰোঁতে মই এটা পইণ্ট পালোঁ এই পইণ্টটো তো মোক আৰু এটা পইণ্ট লাগে নহয়নে এতিয়া কি কৰিবা আকৌ তললৈ যোৱা এই বিন্দুৰ পৰা মৰা চাপটোৱে য'ত য'ত কাটিছিলে সেই বিন্দু দুটা পেঞ্চিল কম্পাছত এনেধৰণে মিলোৱা বুজি পাইছানে এই ডিষ্টেঞ্চটো মিলাব লাগিব মিলাই ইয়াতে ইচ্ছা কৰিলে এটা চাপ এনেকৈ মাৰি দিব পৰা এই চাপটো উঠাই আনি ক'ত মাৰিবা ক'ত মাৰিম এতিয়া আমি এই জোঙা মূৰটো য'ত কাটিছিলে থৈ আমি ইয়াত চাপটো মাৰি দিম ইয়াত এতিয়া মই ইয়াত এটা পইণ্ট পাই যাম দেখিছা তোমালোকে ইয়াত এটা পইণ্ট পাইছোঁ আৰু এই পইণ্টটোৰ মাজে মাজে মই এই বিৰ লগত মিলাই যদি এটা ৰেখা আঁকি দিওঁ ৰেখাডাল কি হ'ব প্ৰদত্ত ৰেখাডালৰ লগত কি হ'ব পেৰেলেল হ'ব আৰু লগতে কি হ'ব এই বৃত্তটোৰ এই বিন্দুটোত বি বিন্দুটোত এডাল স্পৰ্শক গতিকে আমি এই স্পৰ্শকডালো আমি পাই গ'লোঁ এতিয়া আৰু আমি দেখিছোঁ চিত্ৰত স্পৰ্শকডাল প্ৰদত্ত ৰেখাৰ লগত কি হৈছে পেৰেলেল হৈছে বুজি পাইছানে কি কৰিলোঁ এই বিন্দুত যিটো কোণ আছিলে তাৰ আমি এটা প্ৰতিলিপি বি বিন্দুত অংকন কৰিলোঁ আৰু প্ৰতিলিপি কেনেকৈ অংকন কৰে তোমালোকে জানাই এতিয়া আমি ছেদকডাল আঁকিব লাগে ছেদক মানে কি ছেদক মানে হৈছে এই বৃত্তটোৰ দুটা বিন্দুক সি ছেদ কৰি যাব হয় নহয় আৰু সেই ছেদকডাল এই দুডালৰ লগত কি হ'ব লাগিব পৰস্পৰ সমান্তৰাল হ'ব লাগিব এতিয়া আমি কি কৰিম একেটা কামেই কৰিম এতিয়া যদি আমি এই দুটাৰ ঠাইত যদি মই তিনিটা কনচেপ্ট লৈ লওঁ আপোনালোকৰ স্ক্ৰীণত আহিছেনে মই চাই লওঁ তিনিটা কনচেপ্ট লৈ ল'লোঁ ঠিক আছে মানে মোৰ ছেদকডাল এইডাল হ'বগৈ ওপৰডাল তেনেহ'লে এতিয়া এই কোণটো আছে মোৰ এই কোণটো এইটো আছেনে তো এই কোণটো কোণৰ লগত সমান হ'ব এটা যদি ছেদক আঁকিবলৈ যাওঁ আমি কোণটোৰ সমান হ'ব এই কোণটোৰ লগত সমান হ'ব কেলে অনুৰূপ কোণ এই কোণটো আৰু এই কোণটো আমি যদি এইটো চি বুলি ক'ম চি বিন্দু ঠিক আছে এই ছেদকডালৰ এই বিন্দুক চি বুলি ক'ম তো এই চি বিন্দুত যদি এই কোণটো মই ইয়াৰ জেৰক্সকৈ আঁকি দিওঁ তেতিয়া এই কোণকেইটা সমান হ'ব আৰু সমান হোৱাৰ কাৰণে এইডাল কি হ'ব পেৰেলেল কাৰণ এইকেইটা অনুৰূপ কোণ হৈ আছে হয়নে নহয় গতিকে আমি কি কৰিম ইয়াতে এটা পইণ্ট এটা ল'ম কি পইণ্ট ল'ম চি পইণ্ট এইটো এই চি পইণ্টটো চি পইণ্টৰ মাজে মাজে আমি এতিয়া এইডাল আঁকিম কেনেকৈ আঁকিম এই জেৰক্স এই কোণটো মানে এই তলৰ কোণটো হয়নে এইটো ল'লেও হ'ব এইটো ল'লে আমি ইয়াত আঁকিব লাগিব আৰু তলৰটো ল'লে আমি এইফালে আঁকিব লাগিব এই কোণটোৰ বি বিন্দুত সৃষ্টি হোৱা এই কোণটো যিটো অলৰেডি আমি আঁকি থৈছোঁ চাপকেইটা তাৰ জেৰক্সটো চি বিন্দুত আঁকিম ঠিক আছে প্ৰতিলিপি ইয়াত যেনেকৈ আঁকিছিলোঁ অনুৰূপ কোণ তো ইয়াত আমাৰ অলৰেডি চাপটো আছেই এই চাপটো আছেনে চাপটো অলপ আগতে মাৰিছিলোঁ আমি তো সেই চাপটোকে এই যে চাপটো মৰা আছে এইটো বি বিন্দুত সেই চাপটো উঠাই আনি আমি চি বিন্দুত জোঙা মূৰটো থৈ এই চাপটো ইয়াত এনেকৈ মাৰি দিম ঠিক আছে এবাৰে মাৰিবা দেই মোৰ পেঞ্চিলডাল বেয়া কাৰণে মই দুবাৰ মাৰিছোঁ হৈ গ'ল তাৰপিছত এই পইণ্টটোৰ লগত এই পইণ্টটো মিলাম এই পইণ্টটো দেখিছা তোমালোকে ধৰিব পাৰিছা এই পইণ্টটো মিলাইছোঁ এই পইণ্টটো মিলাই এইটো মৰাই চাপটো এইটো উঠাই আনি এই ইয়াত যে কাটিছিলে চি বিন্দুৰ পৰা মৰা চাপটোৱে যে ইয়াত কাটিছিলে এই পইণ্টটোত জোঙা মূৰটো থৈ আমি সেই চাপটো তুলি অনা চাপটো ইয়াত মাৰি দিলোঁ মাৰাৰ লগে লগে ইয়াতো মই এটা পইণ্ট এটা পাই গ'লোঁ দুটা চাপে য'ত কাটিব তাতে পইণ্ট ওলাবই এতিয়া এই পইণ্টটোৰ মাজে মাজে মই চি বিন্দুৰ মাজেদি যোৱাকৈ আৰু এডাল মই ৰেখা ইয়াত এনেকৈ আঁকি দিব পাৰিম সেইটো আঁকিলোঁ দুইফালে কাৰ চিন দি দিম তেনেহ'লে এডাল কি হৈ গ'ল এই বৃত্তটোৰ এইটো আৰু এইটো দুটা বিন্দুত ছেদ কৰিছে গতিকে এডাল কি হৈ গ'ল তেনেহ'লে এডাল হৈ গ'ল ছেদক হয়নে গতিকে আৰু এইডাল কি হৈ গ'ল প্ৰদত্ত ৰেখা এইডাল হৈছিলে আমাৰ প্ৰদত্ত ৰেখাডাল আৰু প্ৰদত্ত ৰেখাডালৰ সমান্তৰালকৈ আমি এডাল স্পৰ্শক আঁকিলোঁ বৃত্তটোত আৰু এডাল কি আঁকিলোঁ ছেদক ঠিক আছে তো আমি কি লিখিম চিত্ৰত অ'
কেন্দ্ৰীয় বৃত্তৰ ও কেন্দ্ৰীয় বৃত্তৰ এল এডাল প্ৰদত্ত ৰেখা অঁকা হ'ল তাৰপিছতে এই স্পৰ্শবিলাকৰ নাম দি দিবা দেই এডাল দি দিয়া যেনিবা এ বি দিলোঁ টু চি দিলোঁ এডাল বি ই দি দিয়া এডাল দি দিয়া এফ জি ঠিক আছে চিত্ৰত ও কেন্দ্ৰীয় বৃত্তৰ এলডাল প্ৰদত্ত ৰেখা অঁকা হ'ল স্পৰ্শক ডি ই আৰু ছেদক এফ জি এনেদৰে অংকন কৰা হ'ল যাতে এল পেৰেলেল ডি ই পেৰেলেল এফ জি হয়নে তোমালোকে এনেকৈ পৰীক্ষাত তলত লিখি দিব পাৰা যদি ইয়াত নিলিখা এইটো লিখিবা ইয়াত এনেকৈ মই এনেকৈ লিখিছোঁ কাট পেঞ্চিলে চব কৰিবা আৰু শেষত এইখিনি লিখিলেও হ'ব নিলিখিলেও হ'ব যদি 4 নম্বৰ 3 নম্বৰ 4 নম্বৰমান দি এইখিনি শেষত লিখি দিবা চিত্ৰত ও কেন্দ্ৰীয় বৃত্তৰ এল এডাল প্ৰদত্ত ৰেখা অঁকা হ'ল স্পৰ্শক ডি ই আৰু ছেদক এফ জি এনেদৰে অংকন কৰা হ'ল যাতে তিনিডাল পৰস্পৰ কি হয় সমান্তৰাল হয় ঠিক আছে এইটো আছিল তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো আনচাৰ ইয়াতে মই এক্সাৰচাইজ 10.1টো শেষ কৰিছোঁ আজিলৈ আহিছোঁ থেংক ইউ বাই বাই